হোৱা নাই আগতে যদি হৈছে নাজানো এতিয়ালৈকে আমি হোৱা নাই মই দায়িত্বভাৰ লোৱাৰ পৰা হোৱাও নাই আৰু কোনোবাই তেনেকুৱা ধৰণৰ কথা বতৰা কৈছে যে আমি নাজানো আৰু মই ভাবো যে 6 জনগোষ্ঠীৰ যিসকল নেতা আছে বা যিসকল জনসাধাৰণ আছে তেখেতলোকে এই ধৰণৰ কথা বতৰাত ভুল নাযায় আৰু চৰকাৰে দিয়া পৰিস্থিতি যিহেতু তেখেতলোকে পাহৰি গৈছে আৰু প্ৰতিবাৰে তেখেতলোকে প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে তাৰ বিৰুদ্ধে নিশ্চিতভাৱে গণতান্ত্ৰিক আন্দোলন হৈছে হ'ব আৰু অনাগত সময়তো জাতিক কৰা যি প্ৰতাৰণা সেই প্ৰতাৰণাৰ ফল 6 জনগোষ্ঠীৰ ৰাইজ আৰু অসমৰ খিলঞ্জীয়া ৰাইজে আপুনি ভাষণত 26ৰ কথা কৈ আছে এই 26ৰ জাতিক কৰা প্ৰতাৰণা জাতিয়ে প্ৰত্যুত্তৰ দিব এতিয়া চৰকাৰে কি কৈছে যে আমি যদি শাসনলৈ আহোঁ অসমৰ খিলঞ্জীয়া থলগী ৰাইজক নিৰাপত্তা প্ৰদান কৰিম অৰ্থাৎ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেদি অসমৰ অসমীয়া ভৱিষ্যত সুৰক্ষিত কৰিম তেখেতলোকে পৰিস্থিতি পাহৰি গৈছে জাতিক দিয়া পৰিস্থিতি যেতিয়া তেখেতলোকে পাহৰি গৈছে গতিকে জাতিয়েতো এখন নিৰ্বাচন আহি আছে গতিকে জাতিয়ে তাৰ প্ৰত্যুত্তৰ দিব সেইকাৰণে কৈছে 26ৰ সমাগত ইলেকশ্যন যদি চৰকাৰৰ দলে এই কথাটো বিহিতভাৱে বিবেচনা নকৰে আৰু জাতিৰ ৰক্ষা কৰাৰ কাৰণে তেখেতলোকে যদি যিটো আমোঘ অস্ত্ৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যদি ত্বৰান্বিত নকৰে তাৰ প্ৰত্যুত্তৰ জাতিয়ে নিশ্চিতভাৱে দিব